নমস্কাৰ যদি আপুনি মকৰ ৰাশি হয় তেনেহলে এই ভিডিঅ'টোৱে আপোনালোকৰ জীৱন সলনি কৰি তুলিব পাৰে কাৰণ এপ্ৰিল মাহটোৰ বাবে আপোনালোকৰ জীৱনলৈ আহিব ডাঙৰ সংকেত কিছুমান সুখবৰ আৰু কিছুমান সাৱধান বাণী এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব কাৰণ শেষত এনেকুৱা এটা উপায়ৰ কথা আজি মই আপোনালোকক জনাম যিটো কৰিলে আপোনালোকৰ ভাগ্য 7 দিনৰ ভিতৰতে সলনি হৈ পৰিব আহক বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব মকৰ ৰাশিৰ বাবে এই এপ্ৰিল মাহটো একদম অনুকূল বুলি ক'ব পৰা যায় বা টাৰ্নিং পইণ্ট বুলি ক'ব পৰা যায় এই মাহটো মাহৰ আৰম্ভণিত অলপ চাপ থাকিব দুশ্চিন্তা থাকিব পাৰে বা বাধা আহি পৰিব পাৰে কিন্তু আপুনি অনুভৱ কৰিব যে যেনেধৰণে লাহে লাহে দিন পাৰ হ'ব তেনেধৰণে সকলোবোৰ আপোনালোকৰ ঠিক হৈ পৰিব সকলো সমস্যা আপোনালোকৰ অন্ত হৈ পৰিব কিন্তু আপোনালোকে একেবাৰে ভয় নকৰিব কাৰণ মাহৰ মধ্যম ভাগৰ পৰা আপোনালোকৰ ভাগ্য লাহে লাহে খোল খাই পৰিবলৈ আৰম্ভ কৰিব ডাঙৰ সুযোগ আহিব আপোনালোকৰ ওচৰলৈ কিন্তু সেইটো চিনি পাব লাগিব আপোনালোকে সেইটো কেনেকৈ চিনি পাব ভিডিঅ'টোৰ শেষলৈ মই আপোনালোকক সুন্দৰভাৱে বুজাই দিম এই মাহটো মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে উপাৰ্জনৰ মাহ বুলি ক'ব পৰা যায় প্ৰচুৰ পৰিমাণে অৰ্থৰ ক্ষেত্ৰত উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে অৰ্থ সঞ্চয়ো কৰিব পাৰিব অপ্ৰয়োজনীয় খৰচ কমিবলৈ ধৰিব হঠাৎ ধন আহিব কিন্তু সেই ধন আপোনালোকে জমাও কৰি ৰাখিব পাৰিব সেইকাৰণে এই মাহটো সঞ্চয়ৰ মাহ বুলি ক'ব পৰা যায় আৰ্থিক ক্ষেত্ৰত এই মাহটো যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ মাহ বুলি ক'ব পাৰি এই মাহত ল'বলগীয়া সাৱধানটো হ'ল যে বন্ধুবৰ্গ বা চিনাকি মানুহৰ প্ৰতি আপোনালোকে বেছি দয়াভাৱ নেদেখুৱাটোৱেই মংগলময় ধন লোৱা আপোনালোকে বা ধন দিয়াৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব কিন্তু সুখৰ খবৰটো এইটোৱেই যে আপোনালোকৰ হাতলৈ ধন প্ৰচুৰ পৰিমাণে আহিব আৰু ধন অহাৰ বাট মুকলি হৈ পৰিব মাহৰ শেষত ধনৰ এটা ডাঙৰ সুযোগ আপোনালোকে লাভ কৰিব লাভ হ'ব আপোনালোকৰ ইটোৰ পিছত সিটো সুযোগ চাকৰি কৰা লোকসকলৰ বাবে এই মাহটো অলপ চেলেঞ্জিং মাহ হৈ পৰিব পাৰে বছৰৰ লগত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা থাকি যাব পাৰে বা ওপৰৰ চাহাবৰ লগত সৰু সুৰা কথাতে ভুল বুজাবুজি হ'ব পাৰে কৰ্মৰ চাপ আপোনালোকৰ বৃদ্ধি পাব পাৰে কিন্তু ইয়াৰ এটা গোপন কথা হ'ল যে আপুনি যদি এই কৰ্মটো ধৈৰ্য ধৰি কৰে বা সেই কৰ্মটো আগ্ৰহেৰে এই কাম কৰে তেনেহলে আপোনালোকৰ প্ৰমোচনৰ সুযোগ আহি পৰিব পাৰে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে নতুন সুযোগ আহিব নতুন আইডিয়াত সফল হ'ব পাৰিব আপোনালোকে কিন্তু লাভ অলপ দেৰিকৈহে আপোনালোকে লাভ কৰিব যেতিয়া আপোনালোকে কৰ্ম কৰিব সেই কৰ্মৰ উচিত ফলাফল লাভ কৰিব পাৰিব প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত উত্থান পতনেৰে পৰিপূৰ্ণ হৈ পৰিব দাম্পত্য জীৱনত আপোনালোকৰ মনোমালিন্য হৈ পৰিব পাৰে সৰু কথাত ডাঙৰ সমস্যা সৃষ্টি হৈ পৰিব পাৰে সেইকাৰণে দাম্পত্যৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব বিশেষকৈ কথা কোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব কিন্তু ইয়াক আপোনালোকে অলপ স্পষ্টভাৱে ক'বলৈও চেষ্টা কৰিলে বেছি ভাল হ'ব অহংকাৰ এৰি চলিব লাগিব অবিবাহিত লোকসকলৰ কাৰণে এই মাহটো নতুন প্ৰেমৰ আৰম্ভ হ'ব পাৰে যিসকল লোকে বিবাহৰ কাৰণে আগভাগ লৈ আছে বিবাহৰ কাৰণে চিন্তা কৰি আছে তেওঁলোকৰ ঘৰলৈ বিবাহৰ প্ৰস্তাৱ অহাৰ প্ৰবল সম্ভাৱনা থাকিব আৰু যিসকল লোকে কথা বতৰা পাতি আলোচনা কৰি আছে তেওঁলোকৰ কাৰণেও অত্যন্ত শুভ ফলদায়ক বুলি ক'ব পৰা যায় স্বাস্থ্যৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব মানসিক চাপ আপোনালোকৰ বাঢ়িব পাৰে টোপনি কমিবলৈ ধৰিব পেটৰ সমস্যাই কষ্ট দিব পাৰে সেই গতিকে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব আৰু বিশেষকৈ খোৱা লোৱাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব দৈনিক 10 মিনিট সময় আপোনালোকে মেডিটেশ্যন কৰিবলৈ চেষ্টা কৰিব নিয়মিত ব্যায়াম কৰিব চেষ্টা কৰিব আৰু লগতে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব এই মাহটোত যদি আপোনালোকে এই তিনিটা সংকেত দেখা পায় তেনেহলে জানিব যে আপোনালোকৰ ভাগ্য আপোনাৰ লগত আছে সকলো ফালৰ পৰা উন্নতি বৃদ্ধি পাবলৈ ধৰিব প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব যদিহে আপোনালোকে এই তিনিটা সংকেত দেখা পায় আকস্মিকভাৱে যদি আপোনালোকৰ ঘৰত ধন আহিবলৈ ধৰে তেনেহলে জানিব যে আপোনালোকৰ ভাগ্যৰ দুৱাৰ খোল খাই পৰিছে ইটোৰ পিছত সিটো সুযোগ সুবিধা আহিব আৰু বিশেষকৈ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিছে সেই গতিকে আকস্মিকভাৱে ধন অহাটো অত্যন্ত শুভ বুলি মনা গৈছে আপোনালোকক পুৰণি বন্ধুবৰ্গৰ লগত
লগ যদি পায় বা পুৰণি বন্ধুবৰ্গক যদি আকস্মিকভাৱে আপোনালোকে লগ পায় তেনেহ'লে জানিব যে ভাল দিন আৰম্ভ হৈ পৰিছে। ইটোৰ পিছত সিটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিব। হঠাৎ নতুন সুযোগ যদি আপোনালোকে লাভ কৰে তেনেহ'লে জানিব আপোনালোকৰ ঘৰলৈ উন্নতিৰ দুৱাৰ খোল খাই পৰিছে। এইটো সকলোৰে লগত ঘটিব পৰা সংকেত। এতিয়া মই জনাম আপোনালোকক এটা ঘৰুৱা শক্তিশালী উপায়ৰ কথা। যদি এই উপায়টো এই মাহত আপোনালোকে কৰিব পাৰে তেনেহ'লে দেখিবলৈ পাব যে সকলো দুখ কষ্ট দূৰ হৈ পৰিব, জীৱনত উন্নতি আৰু প্ৰচুৰ পৰিমাণে ধন আগমন হ'ব। শনিবাৰে তিলৰ তেল আপোনালোকে দান কৰক। এই দান কৰাটো অত্যন্ত শুভ হ'ব। দুখীয়া মানুহক খাদ্য দিবলৈ চেষ্টা কৰিব আৰু 108 বাৰ জপ কৰিব লাগিব ওম সম শনিশ্বৰাই নমঃ। এই মন্ত্ৰটো 108 বাৰ আপোনালোকে প্ৰত্যেক শনিবাৰে জপ কৰিব। প্ৰত্যেক শনিবাৰে তিলৰ তেলৰ চাকি এগছ জ্বলাব আপোনালোকে ঘৰৰ যিকোনো কোণত জ্বলাব পাৰিব আপোনালোকে এই চাকি গছ। তাৰপিছত ওম শ্ৰী শনিশ্বৰাই নমঃ এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। এইটো কৰিলে আপোনালোকৰ ভাগ্য তীব্ৰ গতিত সলনি হৈ পৰিবলৈ ধৰিব। যদি আপোনালোক মকৰ ৰাশি হয় তেনেহ'লে নিশ্চয় কমেণ্টত জয় শনিদেৱ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। এপ্ৰিল মাহটো আপোনালোকৰ কাৰণে মিশ্ৰিত মাহ বুলি ক'ব পৰা যায়। এই মাহত আৰম্ভণিত অলপ চিন্তা থাকিব, চাপ থাকিব আৰু কিছুমান ক্ষেত্ৰত আপোনালোকৰ অশান্তি থাকিব, কিন্তু মাহৰ মধ্যভাগৰ পৰা পৰিস্থিতি লাহে লাহে ভাল হৈ পৰিব। এই মাহটো আপোনালোকৰ ধৈৰ্য আৰু বুদ্ধিৰ মাহ বুলি ক'ব পৰা যায়। ধন সম্পত্তিৰ ক্ষেত্ৰত এই মাহটো ধনৰ ক্ষেত্ৰত অলপ উঠানমা থাকিব পাৰে। অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। নতুন ইনভেষ্টমেণ্ট কৰাৰ আগতেই ভালকৈ আপোনালোকে চিন্তা কৰিব। মাহৰ শেষত ধনৰ অৱস্থা আপোনালোকৰ উন্নত হৈ পৰিব। এই মাহটো সঞ্চয় কৰাটো অতি গুৰুত্বপূৰ্ণ বুলিও মনা গৈছে। চাকৰি কৰা লোকসকলৰ মানসিক চাপ থাকিব। বছ বা উচ্চপদস্থ বিষয়াৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে বা তেওঁলোকৰ লগত ভুল বুজাবুজি হৈ পৰিব পাৰে। ব্যৱসায়ত নতুন সুযোগ আহিব, কিন্তু তৎক্ষণাত নাহিব। লাহে লাহে সেই সুযোগ অহা দেখিবলৈ পাব। মাহৰ শেষৰ ফাললৈ উন্নতিৰ সংকেত দেখিবলৈ পাব। হঠাৎ সিদ্ধান্ত নল'ব। ধৈৰ্য ধৰি ভালকৈ চাই বুজি লৈহে তাৰপিছত আপোনালোকে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। দাম্পত্যৰ জীৱনত আপোনালোকৰ অকণমান মনোমালিন্য হৈ পৰিব পাৰে। মনোযোগ দি আপোনালোকে সকলোবোৰ চেষ্টা কৰিব। যোগাযোগৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যা বৃদ্ধি পাব পাৰে। অবিবাহিত লোকসকলৰ কাৰণে নতুন চিনাকি হৈ পৰিব পাৰে কোনো লোক। সৎ কথা কওক আৰু ভুল বুজাবুজি আঁতৰ কৰি চলিবলৈ আপোনালোকে এই মাহত চেষ্টা কৰক। মানসিক চাপ বেছি হৈ পৰিব পাৰে। টোপনি কমিব পাৰে। গেছ বা পেটৰ সমস্যাই বহু পৰিমাণে কষ্ট দিব পাৰে আপোনালোকক। সেইকাৰণে নিয়মিতভাৱে আপোনালোকে ব্যায়াম কৰিব, ধ্যান কৰিব বা মেডিটেশ্যন কৰিব। সময়মতে শুবলৈ চেষ্টা কৰিব। এই মাহত আপোনালোকৰ শুভ দিন হ'ব সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰ। শুভ ৰং হ'ব নীলা আৰু ক'লা। শুভ সংখ্যা হ'ব 8। শনিবাৰে আপোনালোকে শনিদেৱক তিলৰ তেল জ্বলাই এগছি চাকি জ্বলাব পাৰে বা তিলৰ তেল আপোনালোকে দান কৰিব পাৰে। দুখীয়া মানুহক আপোনালোকে শনিবাৰৰ দিনটো খাদ্য দান কৰক আৰু এটা মন্ত্ৰ 108 বাৰ উচ্চাৰণ কৰক। ওম শ্ৰী শনিশ্বৰাই নমঃ এই মন্ত্ৰটো আপোনালোকে 108 বাৰ উচ্চাৰণ কৰিব। এই মাহত আপুনি সফলতা লাভ কৰিবলৈ ধৈৰ্য, শৃংখলা, বুদ্ধি, তেতিয়াহে সফলতা অৰ্জন কৰিব পাৰিব আপোনালোকে। নতুনকৈ আপোনালোকে কিবা কাম যদি ঘৰত আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে এই মাহত সুন্দৰভাৱে কৰিব পৰা দেখিবলৈ পোৱা যায়। এই মাহৰ শুভ সংখ্যাটো হৈছে 8। ভ্ৰমণ কৰিব বিচাৰিলে নিঃসন্দেহে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। ইটোৰ পিছত সিটো সুযোগ সুবিধা আহিব আৰু কাৰ্যকৰী পৰিকল্পনা সম্পূৰ্ণভাৱে আপোনালোকৰ সিদ্ধি হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব।